প্ৰথম স্কন্ধ ভাগৱতৰ আৰম্ভণিতে মহাপুৰুষ ব্যাসকৃত সংস্কৃতৰ ভাগৱত আমি সকলোৱে বুজি পোৱাকৈ প্ৰাঞ্জল ভাষাত অসমীয়ালৈ তৰ্জমা কৰিবলৈ লৈ শংকৰদেৱে প্ৰথমতে মংগলাচৰণ আৰু ঋষি প্ৰশ্ন নামাকৰণৰ সৈতে এতিয়ালৈকে এই পদৰ মাজেদি আমাক কি ক'ব বিচাৰিছে মই পদবন্ধে আলোচনা কৰিম সকলোলৈকে মোৰ আহ্বান আজি আমি এই পাঠভিত্তিত কৰা আলোচনা আপোনালোকৰ যদি কিবা সংশয় থাকে কিবা যদি বুজিবলৈ অসুবিধা পায় তেতিয়াহ'লে প্ৰশ্ন কৰি সংশয়টো দূৰ কৰি ল'ব আমাৰ ভাগৱতত কৈছে কথা শুনি লেখে গুছে মনৰ সংশয় কৃষ্ণৰ সেৱাত ৰতি তেবেশে বাৰ হয় আপোনালোকৰ যেতিয়া মনৰ সংশয়বোৰ দূৰ হৈ যাব আপোনাৰ অনুৰাগটো বাঢ়ি গৈ থাকিব আকৌ কেনেকৈ কালিলৈ এনেকুৱা ভাগৱত অকমান শুনো পৰহিলৈ কেনেকৈ শুনো আপোনালোকৰ অনুৰাগটো বাঢ়ি যাব আৰু আপোনাৰ পূৰ্ব কৰ্মবন্ধৰ যিবিলাক গাঁঠি ছিগি যাব ভিদ্যতে হৃদয় গ্ৰন্থি সিদ্ধতে সৰ্বসঞ্চয় সকলো দুখ দুৰ্গতিৰ পৰা আপুনি মুক্ত হ'ব পাৰিব গতিকে আমাৰ পদবন্ধে কৰা আলোচনাৰ ভিত্তিত যদি কিবা প্ৰশ্ন থাকে কৰিব প্ৰশ্নটো কিন্তু আজি পাঠ ভিত্তিত কৰিব আৰু পাৰিলে লিখিত দিব অথবা মই ব্যাখ্যা সামৰা পিছত আপোনালোকে প্ৰশ্নটো কৰিব মই ব্যাখ্যা কৰি থাকোঁতে মাজতে উঠি যদি ঘপকে প্ৰশ্ন কৰি দিয়ে ৰসভংগ হৈ যাব গতিকে এই আহ্বান জনাই মই এতিয়া গুৰুজনাই আমাক এই শুভাৰম্ভ কৰিবলৈ যোৱাৰ আগতে কি শিক্ষা দিছে এইখিনি পদৰ দ্বাৰা মহা শংকৰদেৱে আমাক এই শিক্ষা দিছে যে আমি জীৱনত যি কৰ্ম কৰোঁ তাৰ লগত আমাৰ কি থাকে এটা কামনা বা বাসনা জড়িত হৈ থাকে আমি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কৰা কৰ্মবিলাকৰ লগত আমাৰ কামনা আৰু বাসনা জড়িত হৈ থাকে আৰু আমি কৰবালৈ যাত্ৰা কৰি ওলাওঁতে যাত্ৰাৰ এটা লক্ষ্য বা উদ্দেশ্য থাকে লক্ষ্য উদ্দেশ্য নথকা কোনো ঠাইলৈ কোনো মানুহ নাযায় আৰু কামনা বাসনা নোহোৱা কোনো কাম কোনো মানুহেই নকৰে এতিয়া প্ৰশ্ন হ'ল যে আপোনাৰ কামনা বাসনা যাত্ৰাৰ লক্ষ্য আৰু উদ্দেশ্য কোনে পূৰণ কৰিব ভগৱানে কৈছে মই কৰিম মই পূৰ্ণ কাম তোমালোক অকাম মই স্বতন্ত্ৰ তোমালোক পৰতন্ত্ৰ তোমালোকে বহুত দিনৰ পৰা কৰবালৈ যাম বুলি ভাবি থাকিলেও নিৰ্দিষ্ট দিনা যাব নোৱাৰিবও পাৰা যদি মই যাব নিদিওঁ খাম বুলি বাঢ়ি লোৱা ভাত কাঁহীও খাবলৈ নাপাব পাৰা যদি মই খাব নিদিওঁ শুম বুলি পাৰি লোৱা বিচনাখনতো শুবলৈ নাপাব পাৰা যদি মই শুব নিদিওঁ গতিকে মই স্বতন্ত্ৰ তোমালোক পৰতন্ত্ৰ আৰু তোমালোকৰ সকলো কামৰ মই পূৰ্ণ কাম তোমালোক অকাম তোমালোকৰ মনৰ কামনা মই পূৰণ কৰিম মই নিজেই মনৰ কামনা পূৰণ কৰিম বুলি কাৰোবাক অন্যায় অধৰ্ম কৰি ঠগ প্ৰবঞ্চনা কৰি সুখী আৰু ধনী হ'বলৈ কেতিয়াও তোমালোক আগবাঢ়ি নাযাবা কাৰণ মোৰ কৃপা বিনে তোমালোকে নিজস্বভাৱে কোনো কৰ্ম কৰি জীৱনত সুখী হ'ব নোৱাৰিবা আনক দুখ দিবলৈ গ'লে তুমি নিজেও দুখত ভুগিব লাগিব গতিকে আমি কৰ্মফলহে ভুগিব লাগিব না ভুক্তং ক্ষতে কৰ্ম কল্প কৌটিশতে অপি অৱশ্যমেব ভুক্তইবম কীট কৰ্ম শুভাশুভম আমি যাতে নিজৰ সুখৰ কাৰণে আনক যাতে দুখ দিব লগা নহয় মোৰ পৰিয়ালটোৰ সুখৰ কাৰণে মই সীমাঘৰীয়া মানুহঘৰক যাতে দুখ দিব লগা নহয় মোৰ সমাজখনৰ সুখৰ কাৰণে আন এখন সমাজক যাতে দুখ দিব লগা নহয় আপুনি দুখ দিব পাৰিব কিন্তু আপোনাৰ কি হ'ব পাপ হ'ব পাপ হোৱাৰ লগে লগে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব আৰু আয়ুস কাটি দিব ভগৱানে আয়ুস কাটি দিব সেইকাৰণে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে এটা মন্তব্য কৰিছে কি বুলি উই নিড নট কাট ডাউন দ্য ট্ৰী টু গেটাৰ দ্য ফ্ৰুট গছ এজোপাৰ ফলখিনি পাবৰ কাৰণে গছজোপাৰ গুৰিটো কাটিবলৈ আমি যাব নালাগে বা নাপায় গতিকে ইন অৰ্ডাৰ টু পাৰফেক্ট হিউমেন ছ'চাইটি ইট ইজ নট নেচেচাৰী ফৰ আছ টু ডেষ্ট্ৰয় দ্য ফেমিলি অৰ দ্য নেশ্যন এটা জাতি বা এটা মানে সমাজ গঢ়িবলৈ গৈ আমি যাতে আন এটা জাতি বা সমাজক যাতে দুখ দিব লগা নহয় নিজৰ সুখৰ কাৰণে যাতে আনক দুখ দিব পাৰিব কিন্তু আপুনি পাপ হ'ব পাপ হোৱাৰ লগে লগে আপোনাৰ জীৱনলৈ দুখ নামি আহিব এই তথ্য আমাক দাঙি ধৰিছে এতিয়া আমি শংকৰদেৱে ইয়াৰ মাজেদি এইটোৱে দেখাইছে যে যিকোনো কামৰ প্ৰাৰম্ভণিতে আমি ঈশ্বৰত অৰ্পণ কৰি কৰ্মবিলাক কৰিব লাগে যিকোনো যাত্ৰাৰ প্ৰাৰম্ভণিতে ঈশ্বৰৰ নাম লৈ যাত্ৰা ল'ব লাগে আপোনাৰ ল'ৰাটো বা ছোৱালীজনী ক'ৰবাত যাব ওলাইছে মাক বাপেকে দৃষ্টি ৰাখিব বোপাই ক'ত যোৱা বোলে স্কুল কলেজলৈ যাওঁ মহাবিদ্যালয় কৃষ্ণ বুলি কৈ যোৱা ৰাম বুলি কৈ যোৱা ভগৱন্তৰ নাম লৈ পেলাই যাত্ৰা কৰিবলৈ ক'ব মাক বাপেকৰ উপদেশ মতে যিজন ল'ৰা বা ছোৱালীয়ে ঈশ্বৰৰ নাম লৈ যাব যিটোজনে যাই নাম উচৰি তাৰ পাছে পাছে ভ্ৰমন্ত হৰি বৎসক স্নেহ যেন ধেনু ধাৱে ভজিও জানি হেন হৰি পাৱে গাইজনীয়ে পোৱালিটো যেনেকৈ মুখৰ আগত শিয়াল কুকুৰে বা শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰাকৈ ৰক্ষণাবেক্ষণ দি যায় যিসকল লোকে যাত্ৰা কালত কৃষ্ণ বুলি কৈ যাব পাৰিব তেওঁক তেনেকৈ ভগৱন্তৰ ৰক্ষণাবেক্ষণ দিয়ে একচিত্ত মনে
যিটো মহাজনে ফুৰে গুণনাম স্মৰি তাক ৰক্ষা কৰি ফুৰয় সদায় হাতে কৌমদকী ধৰি কৌমদকী মানে গদা গদা মানে নাম শংখ চক্ৰ গদা পদ্ম গুৰু দেও নাম ভকত গদা মানে নাম নামে আমাক ৰক্ষণাবেক্ষণ দিব ভগৱন্তৰ নাম যাতে লৈ আমি যাত্ৰা কৰিব পাৰোঁ ভগৱন্তত অৰ্পণ কৰি যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ তেবে অপ্ৰয়াসে সিজিবেক প্ৰয়োজন তেতিয়াহে আমাৰ প্ৰয়োজনটো ভগৱানে সাধন কৰিব সেইকাৰণে তেওঁ মংগলাচৰণৰ মাজেদি এইখিনিলৈকে কি কৈছে ভগৱন্তক আৰাধনা কৰি আমাক আদৰ্শটো দেখুৱাইছে জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰি হৰ আপুনি মইনো কোন যি যাৰ আজ্ঞা সৃষ্টিকৰ্তা ব্ৰহ্মা সংহাৰকৰ্তা শিৱ পালনকৰ্তা বিষ্ণুৱেও যাৰ আজ্ঞা পালি পেলাই কৰ্ম কৰে গতিকে আমি সাধাৰণ মানুহ হৈ যদি তেওঁৰ আজ্ঞা নোলোৱাকৈ তেওঁক চিন্তা নকৰাকৈ কৰ্ম কৰোঁ আমি কেতিয়াও সুখী হ'ব নোৱাৰিম সুখ বিচাৰি পাবা দুখৰ উপৰি দুখ গতিকে ভগৱন্তক এৰি যাতে আমি স্বতন্ত্ৰীয়ভাৱে কোনো কামলৈ যাতে অগ্ৰসৰ হ'ব লগা নহয় তাৰ কাৰণে ইয়াৰ পৰা আদৰ্শটো লৈ যাব আৰু কি কৈছে মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ এতিয়া ভগৱন্ত অৱতাৰ কিয় হয় দুষ্টক দমন শান্তক পালন দুষ্কৃতি বিনা সংস্কৃতি প্ৰতিষ্ঠা গতিকে সেইজন কৃষ্ণক আমি কি কৰিব লাগে তেওঁ মৎস্যকুৰ্ম অৱতাৰ ধৰিছে সৃষ্টিৰ প্ৰাৰম্ভণিতে ব্ৰহ্মাক কৈছে হেৰা ব্ৰহ্মা মোৰ জাতি কুল কৈত আছে সৃষ্টিকৰ মোৰ ক'ত জাতি কুল তুমি দেখিছা মৎস্যকুৰ্ম শুকৰ আদি ধৰো কলেবৰ তথাপিও মই মাছ কাছ গাহৰি হ'ব লগা হয় কিয় স্বভাৱতে অজময়ী জন্ম নাহি যাৰ ভকতৰ ইচ্ছাই মই ধৰো অৱতাৰ গতিকে মই ভকতৰ ইচ্ছা পূৰণৰ কাৰণে মই যদিও অজ ব্ৰহ্ম মোৰ জন্ম মৃত্যু নাই তথাপিও মই অৱতাৰ ধাৰণ কৰোঁ গতিকে আপোনালোকে সকলোৱে ভকত হ'বলৈ যত্ন কৰিব দেই ভকত মানে কাণত চেলেং গামোচা ল'লেই নহয় চেলেং গামোচা ভকত নহয় চেলেং গামোচা এটা জাতীয় সংস্কৃতি এটা জাতীয় পোছাকহে ভকত হ'বলৈ তিনিটা আখৰৰ গুণ আমাক লাগিব ভকত ভ আখৰে কি কৈছে ভ শব্দে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিত তুষ্ট হোৱন্ত সিজন চাৰিমুঠি জীৱৰ ভিতৰত যে আমি শ্ৰেষ্ঠ মানুহ জন্ম পালোঁ আমি ৰাতিপুৱা গধূলি ধূপ এডাল জ্বলাই প্ৰত্যেকে ঈশ্বৰৰ নাম এটা ল'বলৈ আমি যত্নপৰ হ'ব লাগিব মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায় যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে ভক্তি কৰে মৰম কৰে আদৰ কৰে সন্মান কৰে কথা শুনে হাক বচন মানে সেইটো সন্তান সকলো পিতৃ মাতৃৰ মৰমৰ কোনোবা পুত্ৰ হৈ যদি মাক বাপেকক শ্ৰদ্ধা নকৰে ভক্তি নকৰে মৰম নকৰে আদৰ নকৰে কথা নুশুনে হাক বচন নামানে সেইটো সন্তান যিমান সুন্দৰ নহওক তেওঁ কেতিয়াও মাক বাপেকৰ প্ৰিয় হ'ব নোৱাৰে এইটো যেনেকৈ বাস্তৱ সত্য আমি কাৰ সন্তান আমাৰ ভাগৱতত কৈছে যিজনৰ অতি পিতিত তুষ্ট হ'ব দেও জানিবা সিজন পিতৃ একক কৃষ্ণ আমাৰ সকলোৰে পিতৃ কৃষ্ণ আমি সেই কৃষ্ণক কেনেকৈ পূজা কৰিব লাগে আমাৰ ভাগৱতে কৈছে সেই কৃষ্ণ পূজিবে দ্ৰব্য লাগে মাত্ৰ নাম তেওঁৰ নামেৰে পূজা কৰিব লাগে আৰু নাম কাৰোবাৰ ধাৰ কৰিব নালাগে হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয় আপোনাৰ ভাণ্ডাৰ কৰি থৈছে নাম হাজাৰ নাম আপোনাৰ হৃদয়ত আছে তাৰ পৰা এটা নাম যাতে আমি দৈনন্দিন জীৱনত ল'ব পাৰোঁ তাৰ কাৰণে আমি নিজেও সচেতন হ'ব লাগিব ল'ৰা ছোৱালীকো সেই আদৰ্শৰে অনুপ্ৰাণিত কৰিব লাগিব গতিকে সেই কৃষ্ণ পূজিবে দ্ৰব্য লাগে মাত্ৰ নাম তেবে নৰে লভে ধৰ্ম মুখ্য অৰ্থ কাম আমাৰ চতুৰ্বৰ্গ সাধন হৈ যাব আপুনি মানে কষ্ট কৰিব নালাগে মাত্ৰ ঈশ্বৰৰ নাম লোৱাৰ অভ্যাসটো আমি কৰিব লাগিব আমাৰ মানে ভগৱন্তৰ নামৰ ইমান মহিমা আছে যিটোৱে আমাক মুক্তি আৰু ভোগ সকলো দিয়ে আমাৰ বেদত কৈছে ৰাম ইতি বদন্তি যে সৰ্বদা তেইসং ভক্তি স মুক্তি স ভৱিষ্যতি না সংশয় তেওঁ ভক্তি মুক্তি সব হৈ যাব কোনো মানে ভোগ মুক্তি সব পাব তেওঁ কোনো চিন্তা কৰিব নালাগে ক আখৰে কৈছে ক ভজি কৃষ্ণ ভজি ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাক দেখন্ত কৃষ্ণ সমস্ততে সম আত্মা দৃষ্টিত আমি সকলো সমান কিন্তু দেহৰ বৈষম্যতা আছে মতা আছে মাইকী আছে বগা আছে ক'লা আছে ওখ আছে চাপৰ আছে শকত আছে ক্ষীণ আছে আপোন আছে পৰ আছে চুত আছে বৰ আছে এইবোৰ দেহৰ ধৰ্ম এৰি আত্মা ধৰ্ম ল'লেহে আপুনি ঈশ্বৰৰ প্ৰিয় হ'ব পাৰিব আপুনি যদি দেহ ধৰ্ম লয় বিনাশী ধৰ্ম লোৱা মানুহক ঈশ্বৰে ভাল নাপায় গতিকে আত্মা দৃষ্টিত আমি সকলো এক গতিকে ক আখৰৰ তত্ত্ব বুজি যিখন ঘৰৰ শাহুৱেকে বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি মৰম কৰি আদৰ কৰিব
আৰু যিখন ঘৰৰ বোৱাৰীয়েকে ক আখৰৰ তত্ত্ব বুজি শাহুৱেকক নিজৰ মাতৃ বুলি জ্ঞান কৰি আচৰণ কৰিব সেইখন ঘৰত কেতিয়াও শাহু বোৱাৰীৰ মাজত মনোমালিন্য হ'ব নোৱাৰে মনত ৰাখিব গতিকে আত্মদৃষ্টিত আমি সকলো সমান দেহৰ বেলেগ বেলেগ আছে গতিকে দেহ ধৰ্ম এৰি আত্মা ধৰ্ম নোলোৱা পৰ্যন্ত এই তিনিটা লেয়াৰৰ ভিতৰত আমি অহা যোৱা কৰি থাকিব লাগিব কাৰণ দেহ বিনাশী ধৰ্মলৈ ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰিব আৰু ঈশ্বৰৰ প্ৰিয় হ'ব নোৱাৰিব এজনক ভাল পায় এজনক বেয়া পোৱা স্বভাৱ থকাল পৰ্যন্ত আপুনি ঈশ্বৰৰ প্ৰিয় হ'ব নোৱাৰিব ঈশ্বৰে কাক ভাল পায় বাইবেলত কৈছে গড লাভছ হিম হু লাভছ হিজ ক্ৰিয়েচন ভগৱন্তই সেইজনকে ভাল পায় যিজনে তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায় কুকুৰৰ চিগাৰ লৈ গদৰ ভৰু আত্মাৰাম যাৰ এই তথ্যটো শংকৰদেৱৰ ওচৰত কোনে দাঙি ধৰিছিল অসমৰ এগৰাকী মহিয়সী নাৰী যিগৰাকীয়ে গুৰুজনৰ ওচৰত এই তথ্য দাঙি ধৰিছিল কি বুলি জয়ন্তী বদতি প্ৰভু শুনিও গোসাই সমভাৱে ভূতদয়া কৰোঁ সদায় মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য হ'ল সকলো পঞ্চভৌতিক প্ৰাণীতে ঈশ্বৰ আছে বুলি জানি মই সকলোকে দয়া মৰম চেনেহ ৰক্ষণাবেক্ষণ দিওঁ বৰ সুন্দৰ হৈছে যোৱা পানী আনা তিনিটা গাঁতিৰ এপল পানী আৰু এপল মাটি ব্ৰহ্মপুত্ৰৰ পৰা যোগবলৈ আনি টেম্বুৰণি জানত পেলাই দিয়াৰ লগে লগে বুৱতী নদী বন্ধ হৈ গ'ল সেই অঞ্চলৰ বানপীড়িত ৰাইজৰ উপকাৰ হ'ল এজনী সতী নাৰী সতীত্ব গুণৰ প্ৰভাৱে যদি বুৱতী নদী বন্ধ কৰিব পাৰে আমাৰ ঘৰখন আমাৰ পৰিয়াল আমাৰ সমাজ আমাৰ পৰিৱেশটো ভাল কৰিব নোৱাৰিব কিয় এই বিশ্বাস আমি ল'ব লাগিব আজিও সেইটো শান্তিজান নামে বৰদোৱাত পৰিচিত হৈ ৰ'ল ত শব্দে তৰণৰ উপায়ী শৰণ হৃদয় মধ্যত দেখে কৃষ্ণৰ চৰণ আমাৰ সকলোৰে হৃদয়তে কৃষ্ণ আছে গতিকে সেই তত্ত্বটো বুজি আমি যাতে সকলো কাম ঈশ্বৰত অৰ্পণ কৰি যাতে আমি সমস্ত ভূতৰে মই আছোঁ হৃদয়ত তত্ত্ব নাপায় মোক বিচাৰে বাহিৰত আজি আমাৰ বহুত মানুহে বাহিৰত বিচাৰি ফুৰিছে তপ জপ যাগ যজ্ঞ ইত্যাদি বিভিন্ন কৰ্মাচনীৰ যোগেদি ভগৱন্তক বাহিৰত বিচাৰি গৈছে আমাৰ মহাপুৰুষে কৈছে যে ভগৱন্তক বাহিৰত বিচাৰিলে নাপাবা কৰ্মত বিশ্বাস যাৰ হিয়াত থাকন্ত হৰি অতিশয় দূৰহুন্ত তাৰ দূৰতো বিদূৰহুন্ত তাৰ আপোনাৰ হৃদয়তে আছে আপুনি যদি বিচাৰিব নাজানে মানে দ্ৰৌপদীয়ে যেতিয়া ৰাজসভাত ৰজস্বলা অৱস্থাত দুঃশাসনে বস্ত্ৰহৰণ কৰিছিল তেতিয়া প্ৰথমতে নিজৰ শক্তি প্ৰয়োগ কৰি মানে দুঃশাসনৰ পৰা নিজক কেনেকৈ লজ্জানত অৱস্থাৰ পৰা বচাব পাৰোঁ নিজৰ শক্তি প্ৰয়োগ কৰিছিল যেতিয়া অপাৰগ হৈ গ'ল উপায়হীন হ'ল ভগৱানলৈ মন এই ক্ষেত্ৰত মোক ভগৱানে সহায় নকৰিলে বিকল্প নাই কিন্তু মাতোতে গণ্ডগোল লগাই দিলে কি বুলি মাতিলে হে যদুপতি হে দ্বাৰকাপতি হে মথুৰাপতি তুমি সোনকালে আহা নহ'লে মোক এতিয়া ৰাজসভাত দুঃশাসনে লজ্জানত কৰিব হে দ্বাৰকাপতি হে যদুপতি হে মথুৰাপতি সোনকালে আহা চিঞৰি আছে নাহে অৱশেষত মনত পৰিলে তেওঁতো মোৰ হৃদয়তে আছে দেখোন হে হৃদয়ানন্দ তুমি ৰক্ষা নকৰিলে মোৰ বিকল্প নাই তৎক্ষণাত মুখৰ আগত ভমককৈ ওলাই দিলে তেতিয়া দ্ৰৌপদীয়ে দাবী কৰিছে তোমাক ইমান চিঞৰি আছোঁ কিয় অহা নাই তোমাৰ গাতহে দুখ তুমি মথুৰাপতি বুলি কৈছা মই তোমাৰ কথা মানি মথুৰালৈ দৌৰিছোঁ দ্বাৰকাপতি বুলি কৈছা দ্বাৰকালৈ দৌৰিছোঁ যদুপতি বুলি কৈছা যদুগণৰ ওচৰ পাইছোঁগৈ তুমি যদি পূৰ্বতে হৃদয়ানন্দ ক'লাহেঁতেন বহুত আগতে মোক লগ পালাহেঁতেন গতিকে আমি এই তথ্যবিলাক ল'ব লাগিব মনত ৰাখিব কথাটো গতিকে সেইকাৰণে আপুনি আজি তাৰিখতো কৃষ্ণক অৱতাৰ কৰিব পাৰিব ক'ত হৃদয়ত আমাৰ ভাগৱতে তথ্য দিছে যদিও ভগৱান নিৰ্গুণ নিৰাকাৰ অদৃশ্য অব্যক্ত তথাপিও ভকতৰ হৃদয়ত ব্যক্ত হৈ যায় অব্যক্ত ঈশ্বৰ হৰি জাত পৰে নাহি নাহি পৰম পুৰুষ ভগৱান ভক্তজনে লইলে নাম পূৰ্ণ কৰি মন কাম অন্তৰতে দেই সমিধান হৃদয়তে আপোনাক উপায়টো দি দিব কাৰ ওচৰলৈ গ'লে আপোনাৰ সমস্যাটো সমাধান হ'ব অথবা নিজে প্ৰতিনিধি হিচাপে আহি যাব একান্ত ভকতৰ ওচৰলৈ প্ৰয়োজন হ'লে নিজে আহিব যেনেকৈ ব্যাসৰ ওচৰলৈ নাৰদক পঠাইছে প্ৰতিনিধি পঠাই দিছে ভকত আপুনি মাত্ৰ ভকত হ'বলৈ যত্ন কৰক আৰু এই ভকতৰ সংজ্ঞাৰ ওপৰত মানে অৰ্জুনে আৰু জানিব বিচাৰিছে প্ৰভু এই তিনিটা আখৰ গুণেই হ'বনে আৰু কিবা নিয়ম ভকতৰ থাকিব লাগে অৰ্জুনে বলন্ত প্ৰভু শুনা নাৰায়ণ অভকতৰ কি গুণ অতি
প্ৰয়োজন ভকত হ'বলৈ হ'লে আৰু প্ৰয়োজনীয় গুণ কি থাকিব লাগে প্ৰভু মোক কোৱা ঈশ্বৰে কহন্ত সখী শুনা ধনঞ্জয় অভকতৰ যি যি গুণ থাকিবে লাগয় এই তিনিটা আখৰৰ বাদেও আৰু কি গুণ থাকিব লাগে তুমি শুনা ক্ষমাশীল সমদম ইন্দ্ৰিয় সংযম এহি পঞ্চতত্ত্ব ভকতৰ আচয় নিয়ম এই পাঁচটা নিয়ম থাকিব লাগিব ক্ষমা শীল সম দম ইন্দ্ৰিয় সংযম পঞ্চতত্ত্ব যিজনে কৰিব প্ৰকাশ সেহিহে জানিব ধৰ্ম নামতো বিশ্বাস এই পাঁচটা সদ্গুণ জাগাত আছে তেওঁহে নামৰ মহিমা কি ধৰ্মৰ মহিমা কি এই কথা বুজিব আনে বুজি নাপায় নেৰিবেক ধনে ধানে মানে আশকতি নাপাইবে উদ্ধাৰ সখী যাইবে অদুগতি আমি যদি কেৱল ইন্দ্ৰিয় সুখ ভোগ আৰু ধন টকা পইচা চিন্তাতে যদি আমি গোটেই জীৱনটো পাৰ কৰি দিওঁ আমি কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰিম গতিকে আমি সেইবিলাকৰ পৰা আমি নিজক অঁতৰাই দিব লাগিব কাম ক্ৰোধ লোভ মোহে মোহিতসকল নাপাইবে উদ্ধাৰ সখী সত্যে যাইবে তল কাম ক্ৰোধ লোভ মোহতে যি মোহিত হৈ থাকে সি কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে কাৰণ তেওঁ কামনাত বাধা পৰাৰ লগে লগে খং উঠি যাব খং উঠাৰ লগে লগে মোহগ্ৰস্ত হ'ব মোহগ্ৰস্ত হোৱাৰ লগে লগে স্মৃতি নষ্ট হ'ব স্মৃতি নষ্ট হোৱাৰ লগে লগে বুদ্ধি নষ্ট হ'ব বুদ্ধি নষ্ট হোৱাৰ লগে লগে পথ বাচিব নোৱাৰি 84 নৰকত বাজা যাব সেইকাৰণে বেদত কৈছে ধায়তু বিষয়ান পুঞ্চ সংগস্তে সুপ্ৰজায়তে সংগত সংজায়তে কাম কামাত ক্ৰোধ বিজায়তে ক্ৰোধাত ভবতি সন্মোহ সন্মোহাত স্মৃতি বিভ্ৰম স্মৃতি ভংসাত বুদ্ধিনাশং বুদ্ধিনাশাত প্ৰণশ্যতি আপুনি যেতিয়া কামনা বাসনাৰ বলি হৈ যাব আপোনাৰ মনটো আমি কিহৰ কামনাত আমি বলি হওঁ বিনাশী সব বিনাশী ধন টকা পয়সা গাড়ী মটৰ পকা ঘৰ দুৱাৰ দেহ গে পুত্ৰ ভাৰ্যা স্বামী সব মিছা বুলি কৈছে সব মিছা আমি মিছাৰ পিছত দৌৰি আছোঁ গতিকে আমি মোহগ্ৰস্ত হৈ আছোঁ গতিকে এইবিলাক মায়া মোহৰ পৰা আমি নিজক অঁতৰাই আনিব লাগিব মাধৱদেৱে কৈছে হৰিষি কেৱলে সঁচা মাত্ৰ ৰাম 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 তান্ত বিনে মিছা যত দেখি শুনি মানে আমি যিমান চকুৰে দেখিছোঁ কাণে শুনিছোঁ সব মিছা মাত্ৰ হৰিহে সঁচা কিন্তু আমি কি কৰিছোঁ যিটো মিছা তাক আশা কৰি ৰাম 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 দুৰাচাৰ মন মৰহ কেন অজ্ঞানে আজি মনটো সদাচাৰ কৰিব নোৱাৰাৰ কাৰণে দুৰাচাৰ মনৰ কবলত পৰি ভগৱানে দিয়াটোত আত্মসন্তুষ্টি নহয় আৰু নিজাববীয়াকৈ ধনী হ'বলৈ সুখী হ'বলৈ গৈ বহু জীৱই আজি কি হৈছে ৰঙা ঘৰৰ অতিথি হ'ব লগা হৈছে আমাৰ গুৰুজনে ভাগৱতত কৈছে যত দিব্য ঘৰ বাৰী বস্ত্ৰ অলংকাৰ হবেও নুপুৰে মন এক লোভিয়াৰ যাৰ মনটো লোভৰ বলি হৈ যায় তাক একো বস্তুৱে জোৰা নমৰে সি সদায় অসন্তুষ্ট হৈ থাকে অসন্তুষ্ট প্ৰাণীৰ নখন্দে মন দুখ তলুইকৰ লক্ষ্মী পাইলে নাহি তাৰ সুখ যিবিলাক অসন্তোষীয়া মানুহ তাৰ সি তলুইকৰ সম্পত্তিও তাক সন্তুষ্ট দিব নোৱাৰে তেওঁ উপায় কি হ'ব উপায় ভাগৱতে দিছে যেহি পাৱে তাতে মহাতুষ্ট হুৱে মন দেৱেশে বিপ্ৰৰ তেজ বাঢ়ে অনুক্ষণ আপুনি পূৰ্বজন্মৰ পুণ্য ফলে এই নিমাইজান গাঁৱত বসবাস কৰি আছে আপোনাক ভগৱানে য'ত ৰাখিছে যি কৰ্ম কৰি যি ফল দিছে তাতে ভক্তিৰ দ্বাৰা সন্তুষ্ট হৈ সুখে দুখে মুখে জনো চাৰে ৰাম নাম তেতিয়া আপোনাৰ তেজ মানে শক্তি তেজ মানে প্ৰভাৱ তেজ মানে প্ৰতিভা তেজ মানে চেহেৰা তেজ মানে পৰমায়ুষ বাঢ়ি যাব গতিকে আপুনি যদি ভগৱানে দিয়াটোত সন্তুষ্ট নাথাকে তেতিয়াহ'লে নিজৰ ভৰিত নিজে কুঠাৰ মৰা হ'ব সেইকাৰণে এজন দাৰ্শনিক পণ্ডিতে কৈছে উই মাষ্ট কনচেন্ট্ৰেট এজ মাছ এজ উই গেট ফ্ৰম গড ভগৱানে যিটো দিছে তাতে আমি সন্তুষ্ট থাকিবলৈ শিকিব লাগে তেতিয়া আপুনি বিপদত নপৰে আজি ভাগৱতৰ এই দৰ্শন নজনাৰ কাৰণে বহুত কোৱালিফাইড মানুহ বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা মানুহে ভগৱানে দিয়াটোত সন্তুষ্ট নাথাকি নিজাববীয়াকৈ সুখী হ'বলৈ গৈ ৰঙা ঘৰৰ অতিথি হ'ব লগা হৈছে কোনোবাই আকৌ চাকৰিৰ পৰা নিলম্বন হ'ব লগা হৈছে ইত্যাদি ইত্যাদি ভাগৱত শুনা কোনো কোৱালিফাইড মানুহ কোনো উচ্চপদস্থ বিষয়ত চাকৰি কৰা মানুহ মানে ৰঙা ঘৰৰ অতিথি হ'ব নালাগে
সেইকাৰণে সকলো মানুহেই ভাগৱত শুনিবলৈ আহিব লাগে ভাগৱত নুশুনিলে আপোনাক ধন টকা পইচা জ্ঞান ঐশ্বৰ্য সম্পত্তিয়ে আপোনাক নিৰাপদ কৰি ৰাখিব নোৱাৰে যদি পাৰিলেহেঁতেন সব ধনী মানুহবোৰ সদায় আনন্দত থাকিলেহেঁতেন সব ধনী মানুহবিলাকৰ পৰিয়ালত কোনো বিশৃংখল নহ'লহেঁতেন সব ধনীবিলাক শাৰীৰিকভাৱে কোনো অসুস্থতা নহ'লহেঁতেন কিন্তু আমি যদি অন্তৰ্দৃষ্টিৰে চাওঁ বহুত ধনী মানুহৰ ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে চাকৰিয়ে ব্যৱসায় সব আছে কিন্তু মুখত হাঁহি নাই অন্তৰত শান্তি নাই কিহে পালে বাৰু হে জীৱটো কিহে পালে বাৰু ভগৱানে কৈছে হৃদে হথাং যৎ প্ৰতীয়েত ন প্ৰতীয়েত স আত্মানি তৎ অবিদ্যাত্মানো যথা ইয়াভাসো যথাতমঃ মোৰ মায়াই পালে তাক মায়াই পাই পেলাই বিপথে লৈ গৈছে ভক্তিৰ পৰা আঁতৰাই লৈ গৈছে ভক্তিৰ পৰা আঁতৰি যোৱা কোনো মানুহে পাৰ্থিৱ ধন সম্পত্তিৰ দ্বাৰা স্থায়ী সুখৰ গৰাকী হ'ব নোৱাৰে এই তথ্য দি আছে দেই তাৰপিছত কৈছে যে নমো নমো মধু মূৰ ৰিপু মহাহৰি অন্তেজু উত্তম হুৱে জাক স্মৰি গতিকে ভগৱন্তৰ নাম ল'লে অন্তেজ জানি উত্তম হ'ব দুখীয়া মানুহ ধনী হ'ব আৰু দুষ্ট মানুহ শান্ত হৈ যাব এয়াই নামৰ মহিমা মানে ভগৱন্তৰ নামৰ ওপৰত আমাৰ কি লাগিব বিশ্বাস লাগিব আজি আমাৰ ভাগৱতৰ এই পদৰ ওপৰত আমাৰ বিশ্বাস লাগিব বিশ্বাসে পাইবে তাংক তৰ্কে বহু দূৰ মহাত্মা গান্ধীয়ে কৈছে ৰিলিজিয়াছ বিলিভছ আৰ বেছড অন ফেথ ধৰ্ম দৰ্শনবিলাক বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰেছপেড বাই ব্ৰেইন বাট বাই হাৰ্ট ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয় কাৰোবাক দেখুৱাই দিয়াব পৰা বস্তু নহয় ই অন্তৰৰ উপলব্ধিৰ বস্তু উপলব্ধিয়ে সংস্কাৰ কৰিব যাৰ উপলব্ধি নাই সি জেইছেতে যেনেকুৱা আছে তেনেকৈ থাকিব 10 বাৰ ভাগৱত পঢ়িলেও তাৰ কোনো সলনি নহ'ব মনত ৰাখিব কথাটো গতিকে আমাৰ ভগৱানে দিয়া প্ৰতিভাটো আমি উপলব্ধিৰ দ্বাৰা প্ৰয়োগ মানে প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা তাক বিজ্ঞানলৈ উত্তৰণ কৰিব লাগিব আপোনালোকক প্ৰত্যেককে ভগৱানে কিবা নহয় কিবা এটা জ্ঞান দিছে কিন্তু আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে সিস্টেমেটিক নলেজ ইজ সায়েন্স ৰিয়েলাইজ সায়েন্স ইজ ফিলচফি ৰিয়েলাইজ ফিলচফি ইজ ৰিলিজন ইজ দ্য হায়েষ্ট সেন্স অফ ফিলচফি প্ৰণালীবদ্ধ জ্ঞানক বিজ্ঞান বুলি কৈছে বিজ্ঞানটোক যি উপলব্ধি কৰিব দৰ্শনটোক যি উপলব্ধি কৰিব ধৰ্মতকৈ আৰু শ্ৰেষ্ঠ দৰ্শন পৃথিৱীত দ্বিতীয় নাই শংকৰদেৱে এটা বাক্যত বুজাই দিছে যতেক দেখা খোজসমূহ দায় হস্তিৰ খোজত সবে লুকাই এহিমতে যত বিশ্ব সমস্ত কৃষ্ণতে জানা সবে যাই অষ্ট প্ৰকৃতি জগতত যিমানবিলাক জীৱ জন্তু আছে সকলো জন্তুৰ খোজ হাতীৰ খোজত লুকাই যায় হাতীৰ খোজতকৈ আৰু ডাঙৰ খোজ কোনো জন্তুৰ নাই এই পৃথিৱীত যিমান ডাঙৰ মানুহ আছে ৰাষ্ট্ৰপতিও কৃষ্ণতে বিলীন হ'ব লাগিব আৰু সাধাৰণ নাগৰিকো কৃষ্ণতে বিলীন হ'ব লাগিব MLA মিনিষ্টাৰো কৃষ্ণতে বিলীন হ'ব লাগিব ঠেলাওলা ৰিক্সাওলাও কৃষ্ণতে বিলীন হ'ব নিমাইজান গাঁৱৰ ধনী মানুহজনো কৃষ্ণতে বিলীন হ'ব লাগিব দুখীয়া মানুহজনো কৃষ্ণতে বিলীন হ'ব লাগিব কৃষ্ণৰ ব্যতিৰেকে আৰু দ্বিতীয় বস্তু নাই সেইকাৰণে গুৰুজনে কৈছে কৃষ্ণক পূজিলে পূজা সমস্তৰে হয় পৃথকে পূজিলে পূজা কেহু নলবয় আমাৰ ভাগৱতে কৈছে যিজনৰ ত্ৰিপিটিত তুষ্ট হ'ব দেও জানিবা সিজন পিতৃ একক কৃষ্ণ দেও আমাৰ সকলোৰে পিতৃ কৃষ্ণ তেওঁ যদি সন্তুষ্ট হয় সব দেৱতা সন্তুষ্ট হৈ যাব আজি ইয়ালৈ যদি মুখ্যমন্ত্ৰী আহিলেহেঁতেন আপোনালোকৰ সমষ্টিৰ সব MLA মিনিষ্টাৰ পৰা ধৰি দলীয় কৰ্মীবিলাক নিজে আহি গোট খাই গ'লেহেঁতেন কোনো চিঠি দি নামাতিলেও মুখ্যমন্ত্ৰী অহা গম পালে তেওঁৰ মানে আজ্ঞাবাহী যিখিনি মন্ত্ৰী মগৰ আছে সব নিজে আহিব এইটো যেনেকৈ বাস্তৱ সত্য কৃষ্ণ য'ত যাব কৃষ্ণ স্মৰণ কৰি যি যাব যিটোজনে যাই হৰিনাম সেবী পাছত ফুৰে যত দেৱ দেৱী যতেক তীৰ্থে তাক স্তুতি কৰৈ তাৰ বায়ু পাব সমস্ত হৰৈ গতিকে ভগৱন্তত সেৱা কৰি যোৱা মানুহক তীৰ্থয়ো সেৱা কৰে পবিত্ৰ কৰিব লাগি মহাতীৰ্থ জল তীৰ্থে তীৰ্থে ফুৰে তজু ভকতসকল তীৰ্থবিলাককো অপবিত্ৰ কৰে কোনে পাপীবিলাকে পাতকীৰ সংস্পৰ্শত গংগা আদি তীৰ্থযত পাপে হুৱে পৰম মলিন হৰিক হৃদয়ে ধৰি ভকতে পৰশে গৈ তেবে হুৱে পাতকৰহীন গতিকে ভকতে গংগা গয়াকাশীক গা ধুই নিজে পবিত্ৰ নহ'বৰ কাৰণে নাযায় গংগা গয়াকাশীক পবিত্ৰ কৰিবলৈ যায় বুলি ভাগৱতে কৈছে গংগা আদি কৰি তীৰ্থ নিৰন্তৰ কেৱলে হৰন্ত মাত্ৰ পাপ শৰীৰৰ আজি তাৰিখত আপুনি গংগা গয়াকাশীত গা ধুলে গাৰ মলিহে আঁতৰ হ'ব মনৰ মলি নাতৰ হয় কিন্তু আজিৰ এইখন যদি সাধুৰ সংগে বাহিৰে ভিতৰে শুদ্ধি কৰে হেন সাধু সেৱা নকৰিব কোনো নৰে আজি এইখন তীৰ্থলৈ আমি ল'ৰা ছোৱালীক আনিব লাগে কৃষ্ণৰ পৰম নিৰ্মল উদাৰ কথাৰ দ্বৈত প্ৰকাশ গংগা আদি কৰি যত তীৰ্থ আছে তৈতে কৰে নিবাস
এইখন আজি সমস্ত তীৰ্থ আজি ইয়াত প্ৰবাহমান হৈ আছে 4 দিন ইয়াত প্ৰবাহমান হৈ থাকিব আৰু এয়াই হ'ব বৈকুণ্ঠ আৰু এয়াই হ'ব সত্ৰ গতিকে সব মানে নিষ্ঠা কৰি কহো শুনা সাৱধানে তুমি ভকত যি স্থানে থাকে সেই পুণ্যভূমি আজি আপোনালোকে এইখন 4 দিনীয়া পুণ্যভূমি সৃষ্টি কৰিছে আৰু ভকত সমবেত হৈ য'ত ভগৱন্তৰ গুণ নাম শ্ৰৱণ কৰি কীৰ্তন কৰিব শ্ৰৱণ কীৰ্তন মোৰ কৰে যত্ৰ যত্ৰ দ্বিতীয় বৈকুণ্ঠ সিটো তাকে বোলে সত্ৰ এয়া আজি আমাৰ দ্বিতীয় বৈকুণ্ঠ এয়া সত্ৰ ভগৱানে কৈছে নহং তিষ্ঠামি বৈকুণ্ঠে যোগীনাং হৃদয়ে নশ মদ ভক্তা যত্ৰ গায়ন্তি তত্ৰ তিষ্ঠামি নাৰদ হে নাৰদ মোক বৈকুণ্ঠত বিচাৰি নাপাবা যোগীৰ হৃদয়ত মোক নাপাবা মোৰ ভকতে য'ত মোৰ গুণ নাম লয় মই তাতেই থাকোঁ মোক তাতেই পাবা এইটো কেৱল হিন্দু দৰ্শন নহয় বাইবেলত কৈছে হুৱেৰ টু অৰ মোৰ এছেম্বল যি ঠাইত দুজন বা তাতকৈ অধিক মানুহ গোট খায় ইন মাই নেম মোৰ নাম লয় আই এম দেয়াৰ মই তাতেই থাকোঁ আজি ইয়াত ভগৱান ইয়াতে আছে আমাৰ উদ্বোধনী ভাষণত কৈছে প্ৰায়ণৰ পিছতো উদ্ধৱক কৈছে মই তোমাৰ লগত থাকিম ক'ত থাকিম তিৰুদ্ধায় প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱত নৰ্বম তে নয় বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰৈ শ্ৰৱণাত সেৱনাত দৰ্শনাত পাঠাত পাপনাশনী উদ্ধৱ কৈছে মই প্ৰায়ণৰ পিছত তোমাৰ মাজত থাকিম ক'ত থাকিম ভাগৱতত থাকিম কেনেকৈ শব্দ ব্ৰহ্ম ৱৰ্ড ইজ গড শব্দই ব্ৰহ্ম শব্দ ঈশ্বৰ গতিকে সেই শব্দ ব্ৰহ্ম বাক্য ব্ৰহ্মৰূপে ভগৱন্ত ইয়াত অন্তৰ্নিহিত হৈ থাকিব আৰু এই ভাগৱত যি সেৱা কৰিব যি দৰ্শন কৰিব যি শ্ৰৱণ কৰিব যি কীৰ্তন কৰিব তাৰ সকলো পাপ নাইকিয়া কৰি দিব পাপ কি বস্তু পাপ আমি কাৰোবাক দেখুৱাই দিব পাৰিব নেকি নাই দাৰ্শনিকৰ অভিমত কুবুদ্ধি অসৎ চিন্তা অসৎ ভাৱনা অসৎ পৰিকল্পনা কুসংস্কাৰ অন্ধবিশ্বাস মনৰ সংকীৰ্ণতা কুপৰম্পৰা এইবিলাকেই পাপ এই ভাৱবিলাক যাতে আমাৰ অন্তৰত প্ৰভাৱ পেলাব নোৱাৰে পৰম্পৰা ধৰ্ম নহয় পৰম্পৰা এটা সময়ত মানি চলা নিয়ম আমি বুৰঞ্জী পঢ়াসকলে পাইছে যি সময়ত সভ্যতাৰ বিকাশ হোৱা নাছিল যি সময়ত মানুহে ঘৰ বনাব নাজানিছিল সেই সময়ত আমাৰ উপৰি পুৰুষসকল গছ মানে পৰ্বতৰ গুহাত বাস কৰিছিল যি সময়ত মানুহে কাপোৰ বব নাজানিছিল সেই সময়ত আমাৰ উপৰি পুৰুষসকলে গছৰ বাকলি পিন্ধিছিল যি সময়ত জুইৰ ব্যৱহাৰ নাজানিছিল সেই সময়ত আমাৰ উপৰি পুৰুষসকলে কেঁচা মঙহ খাইছিল যি সময়ত আজিৰ দৰে পানী ফিল্টাৰ নাছিল সেই সময়ত মানুহে নদী পুখুৰী পানী খাইছিলে আজি খাব নেকি বাৰু আজি খাব নেকি নাখায় কাৰণ পৰম্পৰা গতিশীল সময় গতিশীল যুগ গতিশীল সভ্যতা গতিশীল জীৱন গতিশীল সুখ দুখ গতিশীল জগত গতিশীল ধৰ্ম গতিশীল পৰম্পৰাও গতিশীল শংকৰদেৱে কৈছে সব পৰম্পৰা এৰিবও নালাগে সব পৰম্পৰা ধৰি থাকিবও নালাগে যিবিলাক পৰম্পৰাত বাস্তৱতা আছে শাস্ত্ৰসন্মত দিশ আছে দৰ্শন আছে আৰু বিজ্ঞান আছে এই 4টা বস্তু যিটো পৰম্পৰাত আছে সেইটো শাশ্বত মানুহ জাতি থকালৈকে পৃথিৱী থকালৈকে সেই পৰম্পৰা আমি মানি চলিব লাগিব কিন্তু যিবিলাক পৰম্পৰাত এইকেইটা বস্তু নাই সেইবোৰ আমি এৰিব লাগিব গতিকে এৰা ধৰাৰ মাজেদি আমি আগবাঢ়ি যাব লাগিব গতিকে আমি বেয়া এৰি ভাল ল'বৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে ভাগৱত শুনিবলৈ কিয় আহিব লাগে যে আমাৰ বেয়াবিলাক এৰি ভালটো ল'বৰ কাৰণে বেয়া এৰি ভাল লোৱাটোৱে বৈজ্ঞানিক দৃষ্টিভংগী আমি বৈজ্ঞানিক দৃষ্টিভংগীৰে যেতিয়ালৈকে ভাগৱত শুনি আমাৰ জীৱনৰ পথ প্ৰদৰ্শক ভাগৱত গতিকে ভাগৱত নুশুনা যিমান কোৱালিফাইড মানুহ হওক তেওঁ কেতিয়াও শুদ্ধ পথে যাব নোৱাৰিব তেওঁ কেতিয়াও বাঞ্ছিত ফল ভগৱন্তৰ পৰা আদায় কৰিব নোৱাৰিব কাৰণ তেওঁ নিয়মেই নাজানে নিয়ম নজনা শিক্ষাই আমাক কেতিয়াও মানৱ সম্পদ হিচাপে গঢ়ি তুলিব নোৱাৰে যাৰ কাৰণে প্ৰাচাত্য শিক্ষাবিদ ৰাইবানে কৈছে ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট অফ ষ্টুডেণ্ট ৰিলিজিয়াছ এডুকেশ্যন ইজ এছেঞ্চিয়েল এজন ছাত্ৰক পূৰ্ণাংগ ছাত্ৰ হিচাপে গঢ়ি তুলিবলৈ হ'লে পুথিগত জ্ঞানৰ লগত ধৰ্মীয় জ্ঞান যোগ কৰিবই লাগিব Rusui কৈছে the religious education should be included in the curriculum because it is through religion that the fact of youth can be set on the road to the absolute values truth beauty and goodness সত্য শিৱ সুন্দৰক আৰাধনা কৰিবলৈ হ'লে আমাৰ পুথিগত জ্ঞানৰ লগত কাৰিকুলামৰ লগত ধৰ্মীয় দিশ যোগ কৰিবই লাগিব ধৰ্মবিহীন কেতিয়াও জ্ঞান আমাৰ পূৰ্ণাংগ হ'ব নোৱাৰে এই তথ্যবিলাক আমি দাঙি ধৰিব লাগিব আৰু উঠি অহা প্ৰজন্মক আমি ভাগৱতৰ মাজেদি দিব লাগিব আপোনালোকে নিজা মতৰে কেতিয়াও সমাজত প্ৰতিষ্ঠা কৰিবলৈ নাযাব কাৰণ মোৰ মতটো আপোনালোকৰ গ্ৰহণযোগ্য নহবও পাৰে আপোনালোকৰ মতটো মোৰ কাৰণে গ্ৰহণযোগ্য নহব পাৰে কিন্তু বেদৰ যিটো মত ভাগৱতৰ যিটো মত মহাপুৰুষৰ যিটো মত ই সাৰ্বজনীন জগতবাসীৰ কাৰণে অকল অসমবাসীৰ কাৰণে নহয় কোনো সংঘ অনাসংঘ জাতি জনগোষ্ঠীৰ কাৰণে নহব আপোনালোকে নিজৰ জাতি জনগোষ্ঠীক লৈ কেতিয়াও মন্তব্য নিদিব মানুহ বুলি ভাবক তাৰে দুটা ভাগ কৰি দিছে এটা জাতি আৰু এটা অজাতি
এটা জাতি আৰু এটা অজাতি গতিকে জাতি কাক বোলে হৰিক ভজয় যিটো তাকে বোলে জাতি কৃষ্ণত বিমুখ যিটো সেহিহে অজাতি শংকৰদেৱে জাতি সৃষ্টি কৰিছে সকলো জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি লৈ আহিছে কেনেকৈ এটা এটা ভগৱানৰ হাজাৰটা নামৰ পৰা এটা এটা নাম দি পেলাই সৃষ্টি কৰিছে এয়া ভকতসকল এয়া সমাজৰ জ্যেষ্ঠ মানৱ এয়া মই গাৰুৰ ভকত আনিছোঁ দেই তোমালোকে এওঁক আজিৰ পৰা গাৰু বুলি ঘৃণা নকৰিবা এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান এওঁক তোমালোকে আজিৰ পৰা গোবিন্দ আতৈ বুলিবা এয়া মই নগাৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে নৰোত্তম আতৈ বুলিবা এয়া মই যৱনৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে জয় হৰি আতৈ বুলিবা এয়া মই কাৰ্বিৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে ভোলাই আতৈ বুলিবা এয়া মই জয়ন্তীয়াৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে মাধৱ আতৈ বুলিবা এয়া মই হীৰাৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে মথুৰা দাস আতৈ বুলিবা এয়া মই আহোমৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে নৰহৰি আতৈ বুলিবা এয়া মই কছাৰীৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে বলাই ৰমাই বুলিবা এয়া মই মিচিঙৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ আতৈ বুলিবা এয়া মই দেউৰীৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আতৈ বুলিবা এয়া মই কৈবৰ্তৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে পূৰ্ণানন্দ আতৈ বুলিবা এয়া মই বনিয়াৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে হৰিদাস আতৈ বুলিবা এয়া মই কোচৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে মুৰাৰী আতৈ বুলিবা এয়া মই কলিতাৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে গোপাল আতৈ বুলিবা এয়া মই ভুটিয়াৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা দামোদৰ আতৈ বুলিবা এয়া মই নাপিতৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা নাৰায়ণ ঠাকুৰাতা বুলিবা এয়া মই তিৱাৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে সুদাম আতৈ বুলিবা এয়া মই কায়স্থৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে সতাই আতৈ বুলিবা এয়া মই মুছলমানৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আতৈ বুলিবা তাৰ পৰা অপ্ৰভংশ হৈ চান্দখাই হৈছে এয়া মই ব্ৰাহ্মণৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে অনন্ত কণ্ডলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা এই ধৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি আনি এটা জাতি সৃষ্টি কৰি ঘোষণা দি থৈ গৈছে কি বুলি হৰিক ভজয় যিটো তাকে বোলে জাতি কৃষ্ণত বিমুখ যিটো সেহিহে অজাতি মানুহৰ দুটা ভাগ ঈশ্বৰক ভজিলে যি জনগোষ্ঠীতে নাথাকক ঈশ্বৰক ভজিলে জাতি আৰু ঈশ্বৰক নভজিলে অজাতি এইটো অকল আমাৰ হেৰিয়াই নহয় চৈতন্যপন্থীয়ে কৈছে মুচিও খুচি হয় যদি হৰিক ভজে খুচিও মুচি হয় যদি হৰিক তেজে গতিকে আমাৰ ভজনাৰ ওপৰতহে জাতি নিৰ্ণয় কৰিছে আৰু জাতিবিলাক জানিবৰ কাৰণে দেহবিলাক চিনি পাবৰ কাৰণে সৃষ্টি কৰিছে দেহবিলাকৰ নাম এটা এটা আছে এইটো কুকুৰ এইটো মেকুৰী এইটো গাহৰি এইটো ছাগলী এইটো বাঘ এইটো সিংহ এজন মতা মানুহ এগৰাকী মাইকী মানুহ প্ৰত্যেকৰে আমাৰ নাম এটা এটা দি থৈছে প্ৰত্যেকৰে আমাৰ দেহটোৰ নাম এটা এটা আছে নামটো কিয় দিছে আমি ইজনে সিজনক চিনি পাবৰ কাৰণে নামটো দিছে সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে এ নেম ইজ এ কাইণ্ড অফ ফেচ হুৱেৰ বাই ওৱান ইজ ন'ন আমাৰ নামটো কেৱল ইজনে সিজনক চিনি পাবৰ কাৰণে দিছে নামটো আত্মা নহয় দেহটো আত্মা নহয় যিদিনাখন আমাৰ দেহৰ পৰা নামধাৰী দেহটোৰ পৰা আত্মা ওলাই যাব এই 24 তত্বৰ দেহটো কাষ্ঠ যেন থাকিবেকো মাটিত পৰিয়া হেন দেহ আপোনাৰক বুলাকি লাগি আজি আমি দেহক লৈ গৌৰৱ কৰি আছোঁ চিৰিক লৈ গৌৰৱ কৰিছোঁ ধনক লৈ গৌৰৱ কৰিছোঁ সম্পদক লৈ গৌৰৱ কৰিছোঁ কিন্তু আমি একো নিব নোৱাৰোঁ গুৰুজনে কৈছে তুমি যিমান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ বনালা যাবৰ সময়ত এইবোৰ একো নিব নোৱাৰা দুটা বস্তুহে নিব লাগিব পুত্ৰ ভাৰ্যা ঐশ্বৰ্য থাকিব ঐতে পৰি পাপ পুণ্য দুই যাব লগত সত্তৰি আজিৰ দৰে ঈশ্বৰৰ কথা শুনি কিমান পুণ্য অৰ্জন কৰিলে আৰু এনেধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান পাতি দহৰ উপকাৰৰ কাৰণে আপুনি কিমান আত্মনিয়োগ কৰিলে সেই পুণ্যটোহে আপোনাৰ লগত যাব গতিকে পাৰ্থিৱ ধন টকা পইচা ইয়াতে এৰি থৈ যাব গতিকে যিবোৰ ধন নিব নোৱাৰোঁ তাক লৈ যাতে আমি গৌৰৱ কৰিব লগা নহয় তাক লৈ পেলাই যাতে আমি আত্মনিয়োগ কৰি থাকিব লগা নহয় গতিকে আমাৰ জীৱনশৈলী কেনেকুৱা হ'ব লাগিব পদুম ফুলৰ সদৃশ মনত ৰাখিব কাছৰ সদৃশ আমাৰ বেদে কৈছে যে ধ্যায়তু কিছে ব্ৰহ্মণা ধ্যায় কৰ্মাণি সংগং ত্যক্তে কৰোতি যশ লিপ্ততে নশ পাশুন পদ্মপত্ৰম মিম্মাম ভাস পদুম ফুল পানীতে জন্ম হয় বোকাতে জন্ম হয় কিন্তু বোকা পানীয়ে পদুম ফুলক কোনোদিন লিপ্ত কৰি ৰাখিব নোৱাৰে বোকা পানীৰ পৰা নিলিপ্ত হৈ থাকে সন্ত মহন্ত ভক্ত বৈষ্ণৱসকল মই দিয়া ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ মাজতে থাকে কিন্তু সেইবিলাকৰ লগত নিব নোৱাৰা বিনাশী সম্পদৰ মোহে ভকতৰ সংগলৈ অহাৰ পৰা ঈশ্বৰৰ নাম লোৱাৰ পৰা নামঘৰলৈ অহাৰ পৰা পুৱা গধূলি ধূপ ধূনা জ্বলাই ঈশ্বৰৰ সেৱা কৰাৰ পৰা বঞ্চিত কৰি ৰাখিব
নোৱাৰে যেহেন কচ্ছপে তৰে ডিম্ব পাৰি জল মাজে ফুকাৰয় সেইমতে সন্তে বিষয়তে থাকি সদায়ে মুখ চিন্তয় কাছয় যেনেকৈ বালিত কণী পাৰি পানীত উমনি দি ভাৱৰ দ্বাৰা বালিত কণী ফুটাই দিয়ে সন্ত মহন্ত ভক্তসকলে গৃহাশ্ৰমতে থাকি ভাৱৰ দ্বাৰা ভগৱন্তক ভজি মুক্তি লাভ কৰিব পাৰে এই তথ্য দিছে ৰে এই কথাখিনি যাতে আমি উপলব্ধি কৰিব পাৰোঁ তাৰ কাৰণে আমি গুৰুত্ব দিব লাগিব আৰু কৈছে যে প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি হৰিক স্মৰণে আৰম্ভৰ হৌকশিদি সকলো কামৰ আৰম্ভণিতে হৰিক চিন্তা কৰিব ঈশ্বৰক চিন্তা নকৰাকৈ যাতে আমি কোনো কামত আগবাঢ়িব লগা নহয় ভগৱন্ত নৱনিধি ভকতৰ নৱনিধি দেই মনত ৰাখিব তেওঁ সকলোতকৈ ভকতক ভাল পায় যাবৰ সময়ত উদ্ধৱক কৈছে ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া হে উদ্ধৱ মই ব্ৰহ্মাকো ভাল পাওঁ দাদা বলভদ্ৰকো ভাল পাওঁ শিৱকো ভাল পাওঁ এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ লক্ষীতকৈও পৰম সুন্দৰ মোৰ দেখাইটো কায়া মই নিজৰ ভাৰ্যাজনীতকৈ মোৰ নিজৰ দেহটো ভাল পাওঁ আৰু নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম নাহি আন বান্ধৱ উদ্ধৱ তুমি সম মোৰ নিজৰ দেহটোতকৈ মই তোমাক ভাল পাওঁ আমি ভগৱন্তক ভাল পাওঁ ভগৱন্তই ভকতক ভাল পায় সেই ভকতে যদি আপোনালোকৰ ল'ৰা ছোৱালীক আশীৰ্বাদ দিয়ে ঈশ্বৰে কৃপা কৰিব নকৰে শেষ দশমত কৈছে সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ আজি আপোনাৰ ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত ভাল হ'বৰ কাৰণে পৰীক্ষা ভাল হ'বৰ কাৰণে আয়ুস বৃদ্ধি হ'বৰ কাৰণে ঘৰখনত মংগল হ'বৰ কাৰণে বৈকুণ্ঠপতি কৃষ্ণ আহি কাৰো ঘৰত নকয় সেই আয়ুষ্মান ভৱ পঢ়া শুনাত ভাল হ'ব ঘৰখন মংগল হ'ব কোনে ক'ব হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা সমস্ত ভূততে আছে ভগৱান সেই ভাবি সবাকো কৰিবা বহুমান চবতে আছে কিন্তু মূৰ্তিমন্ত হৈ ভকতত আছে গতিকে এই চাৰিদিনীয়া ভকত সেৱাই হ'ব ঈশ্বৰ সেৱা গতিকে প্ৰত্যেকে যাতে অকণমান পুণ্য অক্ষয় পুণ্য ল'ব পৰাকৈ আগবাঢ়ি আহিব লাগিব তেতিয়া আপোনালোকৰ চাৰিদিনীয়া অনুষ্ঠান সৰ্বাংগ সুন্দৰ আৰু ছাকচেছ হ'ব গতিকে পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ গতিকে কৃষ্ণই শংকৰৰূপে আহি তেওঁ দাস স্বীকাৰ কৰিছে এই ভাগৱত ৰচনা কৰিবলৈ যাওঁতে তেওঁ নিজকে দাস্যত্ব ভাৱ প্ৰকাশ কৰিছে আপোনালোকেও সমাজত নিজক প্ৰতিষ্ঠা কৰিবলৈ হ'লে দাস্যত ভাৱ সম্পন্ন হ'ব লাগিব আমাৰ ইংৰাজীত কথা এটা আছে টু বিকাম গ্ৰেট ওৱান উই মাষ্ট বি হাম্বল আপুনি সমাজত যদি নিজক প্ৰতিষ্ঠা কৰিব যায় আপুনি নম্ৰ স্বভাৱৰ হ'বই লাগিব আপোনাৰ দাস্যতা ভাৱ থাকিবই লাগিব আপুনি অহংকাৰ ভাৱেৰে সমাজত কেতিয়াও নিজক প্ৰতিষ্ঠা কৰিব নোৱাৰে অহংকাৰী মানুহক কোনেও ভাল নাপায় এই তথ্য আমাক দিছে পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তই কৰিলা ৰাজাত মহা মুনিন্দ মহন্তে গতিকে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত শুকে পৰীক্ষিতক শুনালেই সংক্ষেপ কৰিয়া উধাৰিয়া তাৰ সাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ এই দ্বাদশ স্কন্ধ ভাগৱতৰ মানে শুকে পৰীক্ষিত কোৱা ভাগৱতৰ এটা সংক্ষিপ্ত দিশে আনি এই ভাগৱতত সন্নিৱিষ্ট কৰিছোঁ বুলি মহাপুৰুষ গুৰুজনে আমাক জনাইছে ইয়াৰ পিছৰ পদে কি ক'ব আমি আকৌ পদবন্ধে আলোচনা কৰিম